তাৰ লগে লগে আমি আমন্ত্ৰণ জনাইছো জয়ন্ত দাস ৰজাঘাট, ভীমা ডেকা, দীপক মেধি, লক্ষী দাস। আহেব আলী, প্ৰসেনজিৎ পাল, সুমিত্ৰা ডেকা সোণাপুৰৰ, বিমল ডেকা, জাকিৰ হুছেইন, মহব আলী, হৃদয় খান, বিশ্বজিৎ দাস, লোহিত দেৱনাথ। আমাৰ ডিগাৰুৰ পৰা কুৰকুৰিয়াৰ জগদীশ মাহাতো, দুলাল কৰ্মকাৰ, শিৱৰাম কৰ্মকাৰ, শ্যাম বাহাদুৰ ছেত্ৰী, প্ৰণীতা মেধি কৰ্মকাৰ, পদ্মিনী কৰ্মকাৰ, লাচিত মুৰাৰী, দীপালী কৰ্মকাৰ, মইনা মুৰাৰী, মনোৰাম কছা, ভূমিকা কৰ্মকাৰ, সবিন কৰ্মকাৰ। আপোনালোকে আগ্ৰহ আহিবলৈ জনাইছো। এয়া আমাৰ দুলাল কৰ্মকাৰ দেৱ জ্যেষ্ঠ, তেখেতকো আমি আমাৰ দললৈ স্বাগতম জনাইছো। তেওঁলোকক আমি আমাৰ দললৈ স্বাগতম জনাইছো। পোনপ্ৰথমতে মই আমন্ত্ৰণ জনাইছো কিশোৰ ডেকা ডাঙৰীয়াক। তেখেতৰ নেতৃত্বতে আজি আমাৰ ইয়াত যোগদান কাৰ্যসূচী পোনপ্ৰথমতে আমাৰ দলটোক নীতিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পৰেশ মেধি ডাঙৰীয়া, লগতে অসম মহানগৰ পৰিষদ দলৰ ডিমৰা বিধান পৰিষদৰ বিষয়ববীয়াসকল, লগতে উপস্থিত ডিমৰীয়া বিধান পৰিষদৰ উপ সভাপতি লক্ষদেৱ বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ভীমা ডেকা, দীপক মেধি। অসম গণ পৰিষদ দলৰ এই তেতেলীয়া বজাৰ গৃহত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ইয়াতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া কিশোৰ ডেকা আমাৰ মাজত যোগদান কৰাৰ উপৰিও আমাৰ বিভিন্ন ডিগাৰুৰ পৰা, বৰখাটৰ পৰা, তেতেলীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন পঞ্চায়তৰ পৰা আজি প্ৰায় 200 মহিলাই যোগদান কৰে আৰু প্ৰায় যুৱক যুৱতীকে আৰম্ভ কৰি 100 যোগদান কৰে। টোটেল আমাৰ 3 শতাধিক যোগদান কাৰ্যসূচী অনুষ্ঠিত। 3 শতাধিকে অসম গণ পৰিষদ দলৰ আঞ্চলিকতাবাদী শক্তিক ভাল পাই আজি যোগদান কৰিছে আৰু আমি সকলোকে আদৰণি জনাইছোঁ। আৰু আমাৰ যি আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাজু হ'বলৈ চেষ্টা কৰিছোঁ।